নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নলবাৰীত আজি সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু বুলডোজাৰ চলাৰ লগে লগে এতিয়া উচ্ছেদ স্থলীত যি সকল উচ্ছেদিত আছে তেওঁলোকৰ মাজত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে আৰু হাহাকাৰ পৰিস্থিতি একাংশ লোকৰ মাজত কান্দি কান্দি অসুস্থ হৈ পৰিছে কেইবাজনো বৃদ্ধা সবিশেষ লৈ আহিছো এই মুহূৰ্তত এবাৰ জনাইছো আমি এটা ডাঙৰ খবৰ নলবাৰীত উচ্ছেদ স্থলীত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে নলবাৰীত আজি সৰ্ববৃহৎ উচ্ছেদ অভিযান জাননী প্ৰেৰণ কৰা হৈছিল বুলডোজাৰ চলাৰ পিছতে উচ্ছেদ স্থলীত অসুস্থ হৈ পৰিল উচ্ছেদিত উচ্ছেদিত মাটিত বাগৰি বাগৰি কান্দিছে বেদখলকাৰীয়ে আমি কলৈ যাম বুলি প্ৰশ্ন তেওঁলোকৰ আমি কলৈ যাম কি কৰিম আমাৰ ঘৰখন ভাঙি পেলোৱাছে উচ্ছেদ কৰাছে আমাৰ জীৱন শেষ কৰক প্ৰশাসনে বুলি তেওঁলোকে উল্লেখ কৰিছে এবাৰ উচ্ছেদ স্থলীত নলবাৰীত একাংশ উচ্ছেদিতৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দেখুৱাই আছো কিছু দৃশ্য এই মুহূৰ্তত আপোনালোকক নলবাৰীত যিসকল বেদখলকাৰী আছিলে তেওঁলোকৰ ঘৰ দুৱাৰ এনেদৰে এতিয়া ভাঙি দিয়া হৈছে নলবাৰীত এবাৰ ভয়ংকৰভাৱে উচ্ছেদ কৰা হৈছে অবৈধ বেদখলকাৰীৰ বাসগৃহত চলিছে এইবাৰ বুলডোজাৰ আৰু নলবাৰীত এবাৰ পুনৰ উচ্ছেদ অভিযান গোৱালপাৰা লখিমপুৰৰ পাছত এবাৰ নলবাৰীত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদক লৈ প্ৰশাসনে ইতিমধ্যে জনাইছিলে জাননী আৰু আজি 30 জুন আৰু আজিৰ দিনটোতে উচ্ছেদ চলোৱা হ'ব বুলি উল্লেখ কৰা হৈছিলে আৰু সেই নিৰ্দেশ মৰ্মে আজি পুৱাৰে পৰা বুলডোজাৰ চলিছে নলবাৰীত আৰু নলবাৰীত এতিয়া উচ্ছেদস্থলীত উচ্ছেদিত পৰিয়ালক যেটো পৰিয়ালৰ মাজত এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লগতে উচ্ছেদিত লোকসকলে কান্দি কান্দি বাগৰি কান্দি আছে লগতে অসুস্থ হৈ পৰিছে উচ্ছেদিত লোক আমাক উচ্ছেদ কৰাতকৈ আমাৰ জীৱন শেষ কৰি দিয়াই ভাল হ'ব বুলি উল্লেখ কৰিছে উচ্ছেদিত লোকসকলে আৰু নলবাৰীত এনেদৰে এতিয়া কান্দি কান্দি অসুস্থ হৈ পৰিছে বৃদ্ধ কিয়নো নলবাৰীত চলিছে আজি বৃহৎ উচ্ছেদ অভিযান কিন্তু উচ্ছেদৰ পূৰ্বে দিয়া হৈছিলে জাননী আৰু এই জাননী পোৱাৰ পিছতে একাংশ লোকে সেই স্থান এৰি পলাইছিলে আৰু একাংশ লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি তেওঁলোকৰ মুখৰ সন্মুখতে তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলোৱা হৈছে প্ৰশাসনে ভাঙি পেলাইছে তেওঁলোকৰ ঘৰ দুৱাৰ অসুস্থ হৈ পৰিছে কেইবাজনো বুলডোজাৰ চলাৰ পিছতে নলবাৰীত বৰক্ষেত্ৰীয়ে বাগৰি কুচিত কান্দোনৰ ৰোল অসুস্থ হৈ পৰি উচ্ছেদিত মাটিত বাগৰি উচ্ছেদিতই ক'লে আমাৰ বুকুত চলাওক বুলডোজাৰ আমাৰ ঘৰত নহয় আমাৰ বুকুত চলাওক বুলডোজাৰ কিয়নো আমি যিখন ঘৰত অকণমান বছৰে আছো আজি সেইখন ঘৰ আমাৰ চকুৰ সন্মুখতে ভাঙি দিয়া হৈছে প্ৰশাসনে ভাঙি দিলে সেই ঘৰ বুলডোজাৰ আমাৰ বুকুত চলাওক বুলি উল্লেখ কৰিছে উচ্ছেদিত লোকসকলে আমি তো ওরা গোটাই মাটি দখল ধরা নাই 452 বিঘা আমি দখল করা নাই আমি কোটি আধা বিঘা 1 কোটাকে মাটি লইছো হ্যালো আমি তো এনে না আমি গরা কম শুনা নাই মই এজন ভাংনাবাৰীৰ নাগৰিক হয় ইয়াতে আমি আজি 14 বছৰ হ'ল মই ইয়াতে আছো মই মেম্বাৰ হয় এইবাৰ হয় বিজেপি কি নাম আপোনাৰ আপোনাৰ নাম মোৰ নাম আব্দুল হক এই যি আজি উচিত চলিলে প্ৰশাসনক যথেষ্ট সহায় কৰিছে বুলি প্ৰশাসনে কৈছে হয় ৰাইজক কাজিয়া হোৱা নাই যাতে নহয় ৰাইজে মানিছে শান্তিপূৰ্ণভাৱে উচিত চলি আছে চৰকাৰক মই আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাম এইখিনি ৰাইজক যাতে কোনো হাৰাশাস্তি নকৰে চৰকাৰৰ তৰফৰ পৰা যাতে যিমান পাৰে সুবিধা কৰি দিয়ে মানুহে ৰাস্তাত চব মানুহ ৰাস্তাত বহি আছে এতিয়া বৰষুণ আহিলে ল'ৰা ছোৱালী চব জিকি যাব তাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে আৰু এতিয়া আপোনাৰ 1999ত আপোনাৰ 2000 আগৰ পৰা চৰকাৰী হিচাপত দিলে নম্বৰ আছে হয় মানুহ কিমান মান আছে মানুহ আপোনাৰ কমচে কম আপোনাৰ 500-600 মান
টোটেল এতিয়া মানুহবিলাক ক'ত যাব মানুহ মানে ইয়াতে ভোটাৰ ইয়াতে বন্যবাৰী পঞ্চায়তৰ আছিল এতিয়া পঞ্চায়তটো বন্যবাৰী বিলুপ্ত হোৱাৰ পিছত জাগা ভৰ্তি কৰা হৈছে ইয়াৰে স্থানীয় ভোটাৰে আপোনাৰ 20% কিজানি আমাৰ ওচৰ অঞ্চলৰ কালাৰ চলপুৰি আমাৰ ভাংনাবাৰীত আছে ময়ো এজন ভাংনাবাৰীৰ নাগৰিক হয় ইয়াতে আমি আজি 14 বছৰ হ'ল মই ইয়াতে আছোঁ মই মেম্বাৰ হয় এইবাৰ হয় কি নাম আপোনাৰ আপোনাৰ নাম মোৰ নাম আব্দুল হক এই যি আজি উচিত চলিলে প্ৰশাসনক যথেষ্ট সহায় কৰিছে বুলি প্ৰশাসনে কৈছে হয় এতিয়া ৰাইজক কাজিয়া হোৱা নাই কাজিয়া যাতে নহয় ৰাইজে মানিছে শান্তিপূৰ্ণভাৱে উচিত চলি আছে এতিয়া চৰকাৰক মই আৰু মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাম এইখিনি ৰাইজক যাতে কোনো হাৰাশাস্তি নকৰে চৰকাৰৰ তৰফৰ পৰা যাতে যিমান পাৰে সুবিধা কৰি দিয়ে এতিয়া মানুহে ৰাস্তাত চব মানুহ ৰাস্তাত বহি আছে এতিয়া বৰষুণ আহিলে ল'ৰা ছোৱালী চব জিকি যাব তাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে আৰু এতিয়া আপোনাৰ 1999ত আপোনাৰ 2000 আগৰ পৰা চৰকাৰী হিচাপত